हेलो ভিউয়াৰ্স মই সৈনিকা পিএনজি কুকিং কিচেনৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি মই বনাব ওলাইছো পনীৰ মছলা সম্পূৰ্ণ নিৰামিষভাৱে। তেতে বলকচোন চাও মই কিদৰে পনীৰ মছলা বনাও। মই কেৰাহীটো বহাই তেল দি দিলো। মই এনেদৰে পনীৰখিনি কাটি লৈছিলো আৰু এতিয়া ভাজি লম। আৰু ইয়াৰ পৰা মই 6 পিচ পনীৰ ৰাখি লৈছিলো, এইখিনি মই পেষ্টত দিবৰ কাৰণে। মোৰ পনীৰ ভজা হৈ গ'ল, মই নমাই ল'ম। পেষ্টটো বনাবৰ কাৰণে ডাঙৰ চাই দুটা বিলাহী লৈছোঁ আৰু পনীৰৰ 6 টুকুৰা পিচ মই এক্সট্ৰাকৈ ৰাখিছিলোঁ যে সেই 6 টুকুৰা দি দিম আৰু 4টা লং, 4টা ইলাইচি আৰু লগতে 2 টুকুৰা মই দালচিনি লৈছোঁ আৰু খিচমিচ লৈছোঁ অলপমান, তাৰপিছত কাজু 7টা লৈছোঁ মই। আৰু জলকীয়া নিজৰ হিচাপ মতে খাব পাৰে, যোনে যেনেকৈ ঝাল খাব পাৰে সেইটো হিচাপত দিব পাৰে। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। পেষ্ট হৈ গ'ল। বাকি তেলখিনি মই এতিয়া আধা চামুচ জিৰা দিলোঁ, তেজপাত দিছোঁ, এতিয়া পেষ্টখিনি মই ঢালি দিম। মই 3 মিনিটমান ভাজি ল'লোঁ আৰু তেলটো ওপৰত উপঙি গৈছে। এতিয়া মই হালধি দিম আধা চামুচ, ধনিয়া 1 চামুচ, জিৰা গুড়া 1 চামুচ আৰু গুড়া জলকীয়া আধা চামুচ। মই আৰু অলপ সময় ভাজি ল'ম মছলাৰ গোন্ধটো নোযোৱালৈকে। মই মছলা কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। এতিয়া মই পানী ঢালি দিম। মিক্সি বাতিটোত যে পানী আছিলে যি লাগি আছে গোটেই পানীখিনিৰ সৈতে মিলাই দিম। আপোনালোকে যিমানটো পানী ৰাখিব বিচাৰে সিমানটো পানী ৰাখিব পাৰে। মই এতিয়া উতলাই ল'ম। তৰকাৰীখিনি উতল আহিলে মই এতিয়া পনীৰখিনি দি দিম। মই প্ৰথমে নিমখ দিয়া নাছিলোঁ, এতিয়া মই নিমখ সোৱাদ অনুযায়ী দি দিছোঁ। মই 3 মিনিটমান উতলাই পেলাই পনীৰখিনি নমাই দিম। এতিয়া মোৰ পনীৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।